পথাৰৰ সন্তান যাৰ বিহুত প্ৰাণ ঢুলীয়া পিতাইৰ শব্দপ্ৰেমী দুহিতা মনেই মতিয়ন মানুহে ঘৰ গতিকে এনেকুৱা এটা পৰিয়ালৰ পৰা আহি মই ৰাজনীতিটো ভুল নাপাওঁ তেতিয়া তেওঁ কৈছিল কিয় তেনেকৈ ভাবিছা মইতো আছো সমন্বয় কেনেকুৱা বুলি ক'লে মোৰ বিষ্ণুপ্ৰসাদ ৰাভালৈ মনলৈ আহে ভাবকচোন যিজন বিষ্ণুপ্ৰসাদ ৰাভাই তাণ্ডৱ নৃত্য প্ৰদৰ্শন কৰিছিল যিজন বিষ্ণুপ্ৰসাদ ৰাভাই কেনভাছত শিৱৰ মূৰ্তি আঁকিছিল তেওঁ শিৱক স্তুতি কৰিছিল বন্দনা কৰিছিল কবিতাত শিৱৰ কথা লিখিছিল তেওঁ কিন্তু ইদুত জোহাৰ গান বুলি এটা গীতো লিখিছিল আৰু তেওঁ কৈছিল যে একেটি মালাৰে গাথা সকলোৰে পৰাণ কথা আৰু তেওঁ তেতিয়া গানত গাইছিল যে মছজিদ মিনাৰ ভেদি বৈছে ভকতিৰ নদী মানে সেইটো সময়ত যথেষ্ট আমাৰ কাৰণে পলম আছিল গতিকে কাঞ্চেপা এটা মাৰ পৰা মই খোৱা এই মুহূৰ্তত মনত পৰিছে যেহেতু আপুনি এটা মুছলমান পৰিয়ালৰ যুৱতী বা মই এগৰাকী হিন্দু পৰিয়ালৰ যুৱতী আৰু হঠাতে লগ পাই হঠাতে প্ৰেম হয় 3 দিনৰ ভিতৰত আমাৰ বিয়া ঠিক হৈছিল নমস্কাৰ মই কামৰুনাৰ আপোনালোক আটাইলৈ পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো আজি মোৰ লগত উপস্থিত আছে অসম গণ পৰিষদ দলৰ মুখপাত্ৰ কস্তুৰী চুতীয়া বা নমস্কাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো ধন্যবাদ কি খবৰ বৰ্তমান ভালেই ভাল কিহত ব্যস্ত হৈ আছে বৰ্তমান সাংগঠনিক কাম কাজৰ লগতে অধ্যয়নত ব্যস্ত হৈ আছো তদুপৰি বিগত সময়ত যেহেতু মই প্ৰধানমন্ত্ৰী যুৱ মেণ্টৰশ্বিপৰ বাবে নিৰ্বাচিত হৈছিলো গতিকে কিতাপৰ কামতো যথেষ্টখিনি ব্যস্ত হৈ থাকিব লগা হৈছে গতিকে চাওঁ কেনেদৰে কামবোৰ আগবাঢ়ে